ঘৰতো তামান গালি পাৰি থাকে সেইকাৰণে ঘৰ বাৰী বাদ দি আহিলো বোলো লগৰটোৰ লগত এতিয়া আৰু পজা ঘৰতে থাকিম মানে গাঁৱতে বোলে লগৰটো এটা খাল ৰাখছি মোকো কিতাম বাৰে মাতি আছিল মোৰ আৰু কি কম ভাই দিনতো আৰু সময় নাপাওঁ তামোল বাৰবা যাং আজি আৰু ৰাতি কিবা কৰি কেনে আহিলো দে সিহঁতৰ লগত চাহটো খাই মই আহিলো খালৰ মাছ চাবৰ কাৰণে মানে এই খালটো বহুত ডাঙৰ কিন্তু আজি আৰু ৰাতি আহিছো না ক'তনো দেখা পাম সেইকাৰণে যিখিনি মাছ দেখা পাম সেইখিনিয়ে চাবৰ কাৰণে আহিলো তাৰপিছত লগৰটোৱে ক'ব লাগিছে বোলে দে নহলে দুটাও এনেই আছো আৰু আজি আৰু ভাত আঞ্জা বনাই কেনে খাং দে মোৰনো কি আৰু দে নহলে বুলি কৈ কেনে আৰম্ভ কৰি দিলো দে ভাত আঞ্জা বনাবৰ কাৰণে কিন্তু এতে আৰু খানা খাবৰ কাৰণে মাতিছিল মোক এইবাৰ আৰু এতে মোকে আঞ্জা ভাত বনাবা দিছিল চাল্লা কি যে কবি আৰু এটো নকওঁতে ভাইহঁতে কয় এতে আৰু যি আছে মই তাকে দে বানাই দিছো দে আমাৰ হাততো আৰু ৰহুন কুটবাৰ কাৰণে বস্তু নাই আৰু যি আছে তাকে ব্যৱহাৰ কৰি আছো দে এইবাৰৰ আগতে মাছখিনি ফ্ৰাই কৰি লওঁ মানে লগৰো এটা আছে ইও বুলি আঞ্জা বনাবা জানে বোলো দে নহলে আৰু যাই যি পাৰা তাকে বানাই থাক সিয়াকো আঞ্জা বনাবা দি কেনে আহিলো লগৰটো আৰু মই খালৰ মাছ চাবৰ কাৰণে মানে মাছ মাখানো একবাৰ চাই যাওঁ মানে ৰাতি হয় আৰু গোটেই খালৰ মাছ মাখান মাজতে থাকে এনে ইমান কষ্ট কৰি কেনে আহিলো আৰু মাছ এটাও দেখা নাপালো তাৰপিছত আহিলো লগৰটো তাত ইও আৰু মজাকে আঞ্জাখন বানাই থৈ দিছে তাৰপিছত আহিলো আমি দুটাই আৰু পানী নিবাৰ কাৰণে পানীও আৰু একেবাৰে ববা লাগে আৰু এই লাইট জ্বলি থকা তাকে লগি ববা লাগব মানুহৰ ঘৰৰ পৰা এইবাৰ আৰু পানী খিনি লৈ আহি কেনে এইবাৰ ভাত মোকে সাজবা দিছে চাল্লা এতে একো কামৰে চলি নহয় দে আৰু আজি খানা খা কচু পালো দে মননো কি আমাৰ এইখিনি সাজি দিয়াৰ কামটো আজিৰ ভিডিঅ'টো আৰু ইমানতে সমাপ্ত মাৰিলো দে লগ পাম আৰু পুনৰ পিছত।